নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ অসম চৰকাৰৰ আহিবলগীয়া বিভিন্ন এক্সাম যেনে এডিআৰই, আছাম পুলিচ, পিডিচিএল ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি আছাম আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 6 আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে মই বহুতো ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ, পাৰিলে গৈ ভিডিঅ'বোৰ চাই ল'ব, কাৰণ তাতে মই বহুতো ইম্পৰ্টেণ্ট MCQ, কিছু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছো এড কৰিছোঁ, যিবোৰ হয়তো আহিবলগীয়া এক্সামত আহিব পাৰে। পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্টটি আৰম্ভ কৰোঁ। 102 নম্বৰ কুৱেশ্যন, দ্য টম্ব অফ গিয়াছুদ্দিন আলিয়া চিটুৱেটেড ইন হুইচ প্লেচ অফ আছাম। গিয়াছুদ্দিন আলিয়াৰ টম্ব অসমৰ কোন ঠাইত অৱস্থিত বুলি সুধিছে, আৰু ইয়াত অপশ্যনসমূহ দিছে এ শুৱালকুছি, বি দিছে কৰিমগঞ্জ, চি দিছে হাজো, ডি দিছে ধুবুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হাজো। অসমৰ হাজোতে গিয়াছুদ্দিন আলিয়াৰ টম্ব অৱস্থিত। নেক্সট কুৱেশ্যন, 103 নম্বৰ, মালিনী থান টেম্পল ইজ চিটুৱেটেড ইন হুইচ প্লেচ। মালিনী থানখন ক'ত অৱস্থিত বুলি সুধিছে, আৰু ইয়াত অপশ্যনসমূহ দিছে এ অসম, বি দিছে অৰুণাচল প্ৰদেশ, চি দিছে ত্ৰিপুৰা, ডি দিছে মণিপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশতে মালিনী থানখন অৱস্থিত। নেক্সট কুৱেশ্যন, 104 নম্বৰ, হুইচ টেম্পল ৰূপ ৱাজ মেড অফ কপাৰ। তলত দিয়াবোৰৰ পৰা কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত বুলি সুধিছে। এ দিছে কামাখ্যা, বি দিছে অশ্বক্লান্ত, চি দিছে শুক্ৰেশ্বৰ, ডি দিছে তাম্ৰেশ্বৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি তাম্ৰেশ্বৰী। তাম্ৰেশ্বৰী মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত বাবে ইয়াক তাম্ৰেশ্বৰী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, 105 নম্বৰ, খজুৰাহো অফ আছাম কল হুইচ ছাইড অফ আছাম। অসমৰ কোনটো ছাইটক খজুৰাহো অফ আছাম বুলি কোৱা হয় বুলি সুধিছে, আৰু ইয়াত অপশ্যনসমূহ দিছে এ কামাখ্যা, বি দিছে শুক্ৰেশ্বৰ, চি দিছে মদন কামদেৱ, ডি দিছে উমানন্দ টেম্পল। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মদন কামদেৱ। অসমৰ মদন কামদেৱকে খজুৰাহো অফ আছাম বুলিও কোৱা হয়, আৰু এই মদন কামদেৱ কামৰূপ ৰুৰেলৰ বাইহাটা চাৰিআলিৰ ওচৰতে অৱস্থিত। আৰু ইয়াত যিবোৰ ভগ্নাৱশেষ পোৱা গৈছে সেইবোৰ খজুৰাহোৰ লগত মিল আছে বা খজুৰাহোৰ সমবয়সৰ বুলি অনুমান কৰা হৈছে, সেয়েহে ইয়াক খজুৰাহো অফ আছাম বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, 106 নম্বৰ, ইন বিল' বৰৰজা অম্বিকা বিল হুইচ টেম্পল। তলত দিয়াবোৰৰ পৰা বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে। এ দিছে জয়দৌল, বি দিছে গৰখীয়া দৌল, চি দিছে মদন কামদেৱ, ডি দিছে শিৱদৌল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি শিৱদৌল। শিৱদৌলটোৱেই হৈছে বৰৰজা অম্বিকাৰ দ্বাৰা নিৰ্মিত। নেক্সট কুৱেশ্যন, 107 নম্বৰ, দ্য আৰ্থ এণ্ড লাইট লাইটেড বাই মাধৱদেৱ ইজ ষ্টিল ফাউণ্ড ইন হুইচ সত্ৰ অফ আছাম। মাটিৰ চাকি যি মাধৱদেৱৰ দ্বাৰা জ্বলোৱা হৈছিল, সেই চাকি বৰ্তমান অসমৰ কোনখন সত্ৰত এতিয়াও পোৱা যায় বুলি সুধিছে বা এতিয়াও জ্বলি আছে, আৰু ইয়াত অপশ্যনসমূহ দিছে এ ঢেকীয়াখোৱা নামঘৰ, বি দিছে মধুপুৰ ধাম, চি দিছে বৰপেটা সত্ৰ, ডি দিছে সুন্দৰীয়া সত্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰৰ এতিয়াও মাধৱদেৱৰ দ্বাৰা জ্বলোৱা বন্তিগছি বা চাকিগছি বৰ্তমানলৈকেও জ্বলি আছে। নেক্সট কুৱেশ্যন, 108 নম্বৰ, ঘনশ্যাম খনিকৰ ৱাজ বিল্ড হুইচ টেম্পল অফ আছাম। ঘনশ্যাম খনিকৰে অসমৰ কোনটো মন্দিৰ সাজিছিল বুলি সুধিছে। এ দিছে শিৱদৌল, বি দিছে ফাকুৱা দৌল, চি দিছে উগ্ৰতৰা, ডি দিছে নাগেৰিটিং শিৱদৌল। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি নাগেৰিটিং শিৱদৌল। ঘনশ্যাম খনিকৰৰ দ্বাৰা অসমৰ নাগেৰিটিং শিৱদৌলটি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, 109 নম্বৰ, আহোম কিং ৰাজেশ্বৰ সিংহ বিল্ড হুইচ টেম্পল ইন 1752 AD। ৰাজেশ্বৰ সিংহৰ দ্বাৰা 1752 AD কি সাজি উলিওৱা হৈছিল বুলি সুধিছে, আৰু ইয়াত অপশ্যনসমূহ দিছে এ নৱগ্ৰহ টেম্পল, বি দিছে কামাখ্যা, চি দিছে জয়দৌল, ডি দিছে নাগেৰিটিং শিৱদৌল। ইয়াৰ ৰাইট এনচাৰটো হ'ব নৱগ্ৰহ টেম্পল। 1752 খ্ৰীষ্টাব্দতে ৰাজেশ্বৰ সিংহৰ দ্বাৰা নৱগ্ৰহ টেম্পলটো সাজা হৈছিল। নেক্সট কুৱেশ্যন, 110 নম্বৰ, জোৰপুখুৰী ইজ এ পাৰ্ট অফ হুইচ হিষ্টৰিকেল টেম্পল। জোৰপুখুৰী কোনটো হিষ্টৰিকেল বা বুৰঞ্জীমূলক মন্দিৰৰ পাৰ্ট হয় বুলি সুধিছে। এ দিছে বৈশিষ্ট্য টেম্পল, বি দিছে, ইয়াত দুটা বি হৈ থাকিল, নেক্সট বি টু জয়দৌল, চি টু উগ্ৰতৰা, ডি টু শিৱদৌল। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি উগ্ৰতৰা। উগ্ৰতৰা দেৱালয়ৰে এটি অংশ হৈছে জোৰপুখুৰী, আৰু যিটো বৰ্তমান গুৱাহাটীৰ উজান বজাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, 111 নম্বৰ, হুইচ আইচলেণ্ড কল দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড অফ দি ৱৰ্ল্ড। পৃথিৱীৰ সকলোতকৈ সৰু ৰিভাৰ দ্বীপটো কি বুলি সুধিছে। এ দিছে মাজুলী, বি দিছে ওৰাং, চি দিছে চৰাগুৰি চাপৰি, ডি দিছে উমানন্দ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি উমানন্দ। পৃথিৱীৰ একমাত্ৰ মানুহ বাস কৰা আটাইতকৈ সৰু দ্বীপটোৱে হৈছে উমানন্দ, বা যাক পিকক আইচলেণ্ড বুলিও কোৱা হয়। নেক্সট 112 নম্বৰ কুৱেশ্যন, ইন ছিংগল নাইট নৰকাসুৰ কনষ্ট্ৰাক্ট দ্য ষ্ট'ন ষ্টেপ কানেক্টিং উইথ হুইচ টেম্পল।
এটা ৰাতিৰ ভিতৰতে নৰকাসুৰে শিলেৰে কোনটো মন্দিৰৰ উঠি যোৱা ষ্টেপ নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ কামাখ্যা টেম্পল, বি দিছে হয়গ্ৰীৱ মাধৱ, চি দিছে উমানন্দ, ডি দিছে তাম্ৰেশ্বৰী টেম্পল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কামাখ্যা টেম্পল। নৰকাসুৰে এটা ৰাতিৰ ভিতৰতে কামাখ্যা মন্দিৰলৈ উঠি যোৱা চিৰি নিৰ্মাণ কৰিছিল আৰু এই চিৰি সম্পূৰ্ণ নহওঁতে কুকুৰাই ডাক দিছিল। নেক্সট কুৱেশ্যন 113 নম্বৰ। কোচ কিং নৰনাৰায়ণ ইন 1656 AD হুইচ টেম্পল ৱাজ বিল্ড? কোচ ৰজা নৰনাৰায়ণে 1656 খ্ৰীষ্টাব্দত কোনটি মন্দিৰ সাজি উলিয়াইছিল বুলি সুধিছে। এ দিছে কামাখ্যা, বি দিছে নৱগ্ৰহ, চি দিছে উগ্ৰতাৰা, ডি দিছে শুক্ৰেশ্বৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কামাখ্যা। 1656 খ্ৰীষ্টাব্দতে কোচ ৰজা নৰনাৰায়ণে কামাখ্যা টেম্পলটো ৰিবিল্ড কৰিছিল। নেক্সট কুৱেশ্যন 114 নম্বৰ। দ্য কামাখ্যা টেম্পল চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? আৰু ইয়াত অপশ্যনসমূহ দিছে নলবাৰী, বি দিছে কামৰূপ, জি মানে গ্ৰাম্য, চি দিছে কামৰূপ এম মানে মেট্ৰ', ডি দিছে মৰিগাঁও। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি কামৰূপ মেট্ৰ'। গুৱাহাটীৰ বা কামৰূপ মেট্ৰ'তে কামাখ্যা টেম্পল অৱস্থিত। নেক্সট কুৱেশ্যন 115 নম্বৰ। দ্য কামাখ্যা টেম্পল আৰ্কিটেকচাৰ কল এজ? কামাখ্যা মন্দিৰৰ আৰ্কিটেকচাৰটোক কি বুলি কোৱা হয় বুলি সুধিছে। এ নাগাৰা, বি দিছে মথুৰা, চি দিছে নীলাচলী, ডি দিছে গান্ধাৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি নীলাচলী। কামাখ্যা মন্দিৰৰ আৰ্কিটেকচাৰটোক নীলাচলী আৰ্কিটেকচাৰ বুলি কোৱা হয় আৰু এই আৰ্কিটেকচাৰটো দুটা আৰ্কিটেকচাৰ লগ হৈ এটি হাইব্ৰিড আৰ্কিটেকচাৰ সৃষ্টি হৈছে আৰু সেই মূল আৰ্কিটেকচাৰ দুটা হৈছে নাগাৰা আৰু মোগল বা চাৰচেনিক। নেক্সট কুৱেশ্যন 16 নম্বৰ। হুইচ প্লেচ ইজ কনচিডাৰ্ড দ্য ছেকেণ্ড কাশী ইন আছাম? অসমৰ কোনটো ঠাইক ছেকেণ্ড কাশী বুলি কনচিডাৰ কৰা হয় বুলি সুধিছে আৰু ইয়াত দিছে অপশ্যন এ কামাখ্যা, বি দিছে নৱগ্ৰহ, চি দিছে শ্ৰী সূৰ্য পাহাৰ, ডি দিছে উগ্ৰতাৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰকে ছেকেণ্ড কাশী অফ আছাম বুলিও কোৱা হয়। নেক্সট 17 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য এনাডাৰ নেম অফ দি কোচ কিং নৰনাৰায়ণ? কোচ ৰজা নৰনাৰায়ণৰ আন এটি নাম কি বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ মল্লদেৱ, বি দিছে চিলাৰায়, চি দিছে গোসাই কমল, ডি দিছে চুকাফা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মল্লদেৱ। কোচ ৰজা নৰনাৰায়ণৰ আন এটি নাম হৈছে মল্লদেৱ আৰু এইটো কুৱেশ্যন অসম চৰকাৰৰ পুলিচত সুধিছিল। ইয়াতে বিটো দিছে চিলাৰায়। চিলাৰায় আছিল নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰজা নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল। গোসাই কমল আছিল তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু এই গোসাই কমলেই কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এটি আলি নিৰ্মাণ কৰিছিল। সেই আলিটিৰ নাম দিয়া হৈছিল গোসাই কমল আলি। নেক্সট কুৱেশ্যন 18 নম্বৰ। হোৱাট ইজ দ্য এনাডাৰ নেম অফ চিলাৰায়? চিলাৰায়ৰ আন এটি নাম কি সুধিছে। এ দিছে শুক্লধ্বজ, বি দিছে মল্লদেৱ, চি দিছে নৰনাৰায়ণ, ডি দিছে জয়ধ্বজ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ শুক্লধ্বজ। কোচ সেনাপতি চিলাৰায়ৰ আন এটি নাম হৈছে শুক্লধ্বজ। নেক্সট কুৱেশ্যন 19 নম্বৰ। প্ৰেজেণ্ট এক্সিষ্টিং ষ্ট্ৰাকচাৰ অফ কামাখ্যা টেম্পল ৱাজ বিল্ড বাই? বৰ্তমান যিটো কামাখ্যা মন্দিৰৰ ষ্ট্ৰাকচাৰ আছে সেইটো কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে। এ নৰনাৰায়ণ, বি দিছে চিলাৰায়, চি দিছে গোসাই কমল, ডি দিছে বিশ্বসিংহ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নৰনাৰায়ণ। বৰ্তমান যিটো কামাখ্যা মন্দিৰৰ ষ্ট্ৰাকচাৰ আছে সেইটো কোচ ৰজা নৰনাৰায়ণে নিৰ্মাণ কৰি উলিয়াইছিল। নেক্সট কুৱেশ্যন 120 নম্বৰ। কোচ কিং নৰনাৰায়ণ চন অফ? কোচ ৰজা নৰনাৰায়ণ কাৰ পুত্ৰ আছিল বুলি সুধিছে। এ দিছে শুক্লধ্বজ, বি দিছে বিশ্বসিংহ, চি দিছে বলিদেৱ, ডি দিছে মল্লদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বিশ্বসিংহ। কোচ ৰজা নৰনাৰায়ণ হৈছে বিশ্বসিংহৰ পুত্ৰ। নেক্সট কুৱেশ্যন 221 নম্বৰ। জিকিৰ এণ্ড জাৰি গীত ইন এছামিজ লেংগুৱেজ ৱাজ কম্প'জ বাই? অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে কম্প'জ কৰিছিল বুলি সুধিছে। এ দিছে আজান ফকীৰ চাহেব, বি দিছে মিৰ জুমলা, চি দিছে আলী মেজ, ডি দিছে পিঠু। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আজান ফকীৰ চাহেব। অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত আজান ফকীৰ চাহেবে কম্প'জ কৰিছিল। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ' লিংক আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব আৰু সকলোবোৰ ভিডিঅ'ৰ PDF যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা ল'ব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে আজিলৈ মানে আকৌ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।